আৰু ২৬ৰ ৰাজনীতিত এইটোৱে মই ভাবোঁ তেওঁৰ এই দৰ্শনটোৱে মূল শক্তি হ'ব। বিজেপিক উৎখাত কৰাৰ মূল শক্তিটো হ'ব জুবিনদাৰ এই দৰ্শনটো। নিজৰ গাদী ৰক্ষা কৰিবলৈ একমাত্ৰ অস্ত্ৰটোৱে হৈ গ'ল এই সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি। হিন্দু মুছলমানৰ ৰাজনীতিটো তেওঁৰ শেষ আশ্ৰয়স্থল, তেওঁৰ ভৱিষ্যতটো বচাবৰ কাৰণে। গতিকে সেইটোক তেওঁ যিমান পাৰি মানুহৰ মাজলৈ লৈ যাব বিচাৰিছে। বিভিন্ন সময়ত যিকোনো বিষয় হ'লে তাত হিন্দু মুছলমানৰ ৰাজনীতি কৰে, কিন্তু তেওঁৰ লগত যিহেতু তেওঁ যিবোৰ প্ৰতিশ্ৰুতি দিছিলে আগতে, যিমান প্ৰতিশ্ৰুতি, দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসম হ'ব বুলি কৈছিলে, অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈছিলে, অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি কৈছিলে, মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কৈছিলে, যিবোৰ আগতে বিভিন্ন কৰ কাতলৰ বোজা মানুহৰ ওপৰত পৰিছিলে সেইবোৰৰ পৰা ৰেহাই দিয়াৰ কথা আছিলে, চাকৰি দিয়াৰ কথা আছিলে, যিমান প্ৰতিশ্ৰুতি, খেতি পথাৰত ৯৮% তেওঁলোকে জলসিঞ্চনৰ ব্যৱস্থা কৰিম বুলি কৈছিলে। এই যিবোৰ প্ৰতিশ্ৰুতি দিছিলে, যিমান উন্নয়নৰ যিমান ছবি আছিলে, জাতীয় যিমানবোৰ প্ৰশ্ন আছিলে, বিষয় ক'তো উত্তৰ দিব পৰা নাই, সমস্যা সমাধান কৰিব পৰা নাই। সেইকাৰণে শেষ আশ্ৰয়স্থল হ'ল তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি। সেই ৰাজনীতিক তেওঁলোকে বহুবাৰ এই কাম কৰিছে, কিন্তু এইবাৰ তেওঁলোকে নিস্তাৰ নাপায়। জুবিনদাৰ মহাপ্ৰয়াণৰ পিছত অসমৰ ৰাইজে সকলোৱে এটা কথা কৈছে যে অসমত এনেকুৱা ধৰণৰ যিটো সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি বা সাম্প্ৰদায়িক চিন্তাৰ কোনো স্থান নাই। তেওঁৰ সেই যিটো দৰ্শন যে কোনো জাতি বা কোনো ধৰ্মবিহীন মানৱীয় প্ৰমূল্যৰ এখন সমাজ, এই সমাজখনৰ কাৰণে অসমৰ ৰাইজে আগন্তুক দিনসমূহত সকলোৱে কাম কৰিব। আৰু ২৬ৰ ৰাজনীতিত এইটোৱে মই ভাবোঁ তেওঁৰ এই দৰ্শনটোৱে মূল শক্তি হ'ব। বিজেপিক উৎখাত কৰাৰ মূল শক্তিটো হ'ব জুবিনদাৰ এই দৰ্শনটো, য'ত এখন সমন্বয়ৰ সমাজ, স্বৰ্গদেউ চাওলুং চুকাফা, মহাৰাজ নৰনাৰায়ণৰ সমাজ, ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ যিখন সমাজ, আজান ফকীৰৰ যিখন সমাজ, সেইখন সমাজৰ সমন্বয়ৰ চিন্তা আৰু আদৰ্শ এইবাৰ আগন্তুক ২৬ৰ নিৰ্বাচনৰ মূল শক্তি আৰু আধাৰ হ'ব। তেওঁ বিজেপিৰ এজেণ্ট বুলি সকলোৱে জানে, বিজেপিৰ বি টিম, আৰু তেতিয়া আৰু তেওঁলোকৰ লগত থকা দিল্লীত থকা আৰু এটা বি টিম, সেইটোও লৈ আহিব খুজিছে। দুইটা বি টিম মিলি তেওঁলোকে বদৰুদ্দিন আজমলে খেলা আৰু বিজেপিয়ে খেলা আৰু একেটা কথা, এইটোতো কোনো পাৰ্থক্যই নাই, চবেই জানে। আৰু আজমল চাহাবে আৰু ইমান দেৰিকৈ কিয় বুজি পাইছে? আৰু আজমল চাহাবে নিজৰ ব্যৱসায়টো অগৰৰ বেপাৰ ৰাখিবৰ কাৰণেতো কাম কৰি থাকে। বিজেপিৰ লগত মিলি লয়, অমিত শ্বাহৰ লগত কিমান তাৰিখে লগ কৰিছিলে, কি কথা পাতিছিলে, এইবোৰ কম নেকি আজমল চাহাবৰ নিজৰ অগৰৰ বিজনেছৰ ছিকিউৰিটিৰ কাৰণে? গতিকে এইবোৰ কথা আমি ক'লে তেওঁ থাকিবই নোৱাৰিব অসমত। গতিকে আমি ক'ব খোজোঁ যে এইবোৰ যোৱা ২৪ চনৰ নিৰ্বাচনৰ আগত এইবোৰ কথা চব ৰাইজে গম পাই গৈছে। আজমল চাহাব হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে পুষ্য পুত্ৰ। উশাহ লওঁতেও তেওঁ অকণমান শাৰীৰিক অসুস্থতা আছে। এতিয়া উশাহ নিশাহ যেতিয়া লয় সুধি লয় হিমন্ত বিশ্ব শৰ্মাক, মই জোৰকৈ ল'ম নে লাহেকৈ ল'ম।